আচলতে চিকিৎসাৰ নামত চিকিৎসা সেৱাৰ নামত স্বাস্থ্যখণ্ডৰ বিকাশৰ নামত বিভিন্ন ধৰণৰ বিজ্ঞাপন বিভিন্ন ধৰণৰ ঢাক ঢোল বজোৱাত অতিকে সিদ্ধহস্ত এই চৰকাৰখন কিন্তু কাৰ্যত দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ মূৰত প্ৰচণ্ড মাধমাৰ সদাবলৈ অকণো কুণ্ঠাবোধ কৰা নাই এই চৰকাৰখনে বা বিভাগীয় প্ৰতিষ্ঠানে যি খবৰ আমি আপোনালোকক দিব বিচাৰিছোঁ সেয়া শুনিলে আপোনালোকে ভাবিব যে কল্যাণকামী ৰাষ্ট্ৰত এয়া কি ধৰণৰ শাসন ব্যৱস্থা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ হঠকাৰী সিদ্ধান্ত হঠাৎ অধিক বৃদ্ধি কৰা হ'ল চিকিৎসা সেৱাৰ মাচুল এইলৈ এতিয়া ৰোগীৰ মাজত ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে কেইটামান উদাহৰণ পূৰ্বে জেনেৰেল বেডৰ ভাড়া আছিল 200 টকা আৰু এতিয়া বৃদ্ধি পালে 1500 টকা দৈনিক শ্বেয়াৰিং কেবিনৰ মাচুল আছিল পূৰ্বে 2000 টকা আৰু এতিয়া হ'ল 3000 টকা সিঙ্গল কেবিনৰ মাচুল আছিল দৈনিক 3000 টকা এতিয়া বৃদ্ধি পালে 4500 টকা আইসিইউৰ দৈনিক মাচুল আছিল 1500 টকা আৰু এতিয়া বৃদ্ধি পালে 4000 টকা পূৰ্বে নামভৰ্তিৰ মাচুল আছিল হস্পিটেলখনত 100 টকা আৰু এতিয়া 360 টকালৈ বৃদ্ধি কৰিলে অতি কৌশলৰে চিকিৎসকৰ মাচুল তাত সংলগ্ন কৰি এই নামভৰ্তিৰ মাচুল বৃদ্ধি কৰা হ'ল য'ত পূৰ্বে চিকিৎসকৰ মাচুল সন্নিবিষ্ট নাছিল সংলগ্ন নাছিল এতিয়া চিকিৎসকৰ মাচুল সংলগ্ন কৰা হ'ল কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কেমোথেৰাপিৰ গুৰুত্ব কিমান সেয়া সকলোৱে জানে যিকোনো কেমোথেৰাপিৰ মূল্য 50,000ৰো অধিক ৰোগী ভৰ্তি হ'লে চিকিৎসালয়ত এতিয়া দিব লাগিব 10,000 টকা আৰু মাত্ৰ 8টাতকৈ অধিক যদি কেমো ল'ব লগা হয় সেয়া অধিক মূল্যতেই কিনিব লাগিব কোনো ধৰণৰ চৰকাৰী সাহায্য চৰকাৰী কোনো ধৰণৰ সহায় ৰোগীয়ে নাপাব এক কি পৰ্যায়ত আচলতে শোষণ বুলিয়ে কম নে কি পৰ্যায়ত অত্যাচাৰ বুলিয়ে কম নে কি পৰ্যায়ত মাধমাৰ বুলিয়ে কম ৰাইজে এবাৰ বিচাৰ কৰক অধীক্ষকগৰাকীৰ যি ভাষ্য আছিল মই এবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ তাৰপিছতে বিভিন্ন পৰ্যায়ত আমাৰ পোনপটীয়া সম্প্ৰচাৰ আছে আমি সেইসমূহলৈ যাওঁ অধীক্ষকগৰাকী কি কৈছিল এতিয়া যেহেতু ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটৰ অপাৰেশ্যনছ জানুৱাৰী 1 তাৰিখৰ পৰা ACCFৰ হাতলৈ গৈছে তেওঁলোকে সেইখিনি ৰেট আমাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত অৰ্থাৎ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানতো আনিবলৈ মানে বিবেচনা কৰিছিলে আৰু সেই মৰ্মে আমি পাইলট প্ৰজেক্ট হিচাপে আজিৰ পৰা ইনফেক্ট যোৱাকালিৰ পৰা আমি মানে সেইখিনি যোনবিলাক মাচুল আছিলে সেইখিনি অন্তৰ্ভুক্ত কৰিছোঁ আমি যোনখিনি ছাৰ্ভে কৰি পাইছোঁ আমাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত 95 মানে পাৰ্চেণ্টেজ মান মানুহে আমাৰ প্ৰাইম মিনিষ্টাৰ জন আৰোগ্য যোজনা বা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা বা MMLSY পেচেণ্টে হয় তো সেইকাৰণে তেওঁলোকৰ ক্ষেত্ৰত একো এটা যে কিবা বেলেগ এটা চিটুৱেশ্যন হ'ব এনেকুৱা নহয় তেওঁলোকৰ কাৰণ পেকেজটো থাকে আৰু পেকেজটো আমি কেতিয়াও এক্সিড নকৰোঁ বাকী যোনখিনি 5% ৰোগী আহে তেওঁলোকে সাধাৰণতে নিজৰ পকেটৰ পৰাই গোটেই বস্তুখিনি দিব লাগে পইচাখিনি আৰু ইয়াৰ মাজত কিছুমান ৰোগী থাকে ধৰক এপ'লো চেন্নাইৰ পৰা বা ককিলাবেন হস্পিটেল মুম্বাই বা যিকোনো ডাঙৰ এখন হস্পিটেল প্ৰতিষ্ঠানত বাহিৰত যায় তেওঁলোকে ঘূৰি আহি বাকীখিনি ট্ৰিটমেণ্ট কৰিব খোজে তো তেওঁলোকৰ ক্ষেত্ৰত যাৰ মানে PMJY নাই তেওঁলোকে আমাৰ নতুন এটা বৃদ্ধি কৰা গৈছে কিছুমান ক্ষেত্ৰত বৃদ্ধি হৈছে কিছুমান ক্ষেত্ৰত কমিছে তো সেইখিনি মাচুল তেওঁলোকেহে দিব লাগিব আৰু কেমোৰ ক্ষেত্ৰত আগতে বিনামূলীয়া আছিলে বুলি কৈছে এতিয়াৰ পৰা ফিজ দিব লাগিব বুলি কৈছে বা কিনিব লাগিব বুলি কৈছে বহুত ব্যয়বহুল হ'ব অসুবিধাৰ হয়তো সেই ৰোগীসকল হ'ব নিশ্চয়কৈ আমাৰ আগতে কি আছিলে নেশ্যনেল হেল্থ মিছনে আমাক বা আসাম মেডিকেল ছাপ্লাইজ কৰ্পৰেশ্যন লিমিটেড AMHCL টো NHMৰে পাৰ্ট তেওঁলোকে আমাক বহুতখিনি এই কৰ্কট ৰোগীৰ যোনবিলাক কেমো মেডিচিন থাকে কেমোথেৰাপি বেছিভাগ দিছিলেই তো সেইকাৰণে আমাৰ এটা সদায় পেচেণ্টক দিবলৈ আমি সক্ষম হৈছিলোঁ যে উচিত যোনটো কেমো দিব লাগে দিব পাৰিছিলোঁ এতিয়া আমাৰ যোনবিলাক PMJY কাৰ্ডত থাকে সেইখিনি পেচেণ্টে একো কিনিব নালাগে সেইখিনি পেকেজত আহিয়ে যাব আৰু যোনবিলাক SGL EDLত তাৰমানে আমাৰ স্পেচিয়েল ষ্টেটৰ ড্ৰাগ লিষ্ট থাকে আৰু এচেঞ্চিয়েল ড্ৰাগ লিষ্ট সেইখিনি দৰৱ আমি আকৌ লিখিছোঁ চৰকাৰক যদি আমাক দিয়ে তেতিয়াহ'লে ৰাইজৰ অলপমান সুবিধা হ'ব নহ'লে যোনবিলাক ৰোগীয়ে মানে
প্ৰাইভেট পেচেণ্ট হিচাপে আহে তেওঁলোকে কিনিব লাগিব বা যোনবিলাক ইঞ্চুৰেঞ্চ পেচেণ্ট হ'ব মানে নন PMJY যেনেকৈ ষ্টাৰ হেল্থে হওক বা আৰ্গো HDFC তেওঁলোকৰতো আৰু সেইবিলাক কেছলেছে হৈ যাব আৰু এয়া আছিল অধীক্ষকৰ ভাষ্য। মই এই মুহূৰ্তত পোনে পোনে মোৰ সতীৰ্থ মিতালী কোঁৱৰ আৰু পুলক মহন্তৰ লগত সংযোজিত হ'ব বিচাৰিম। মিতালী, প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি এই বাতৰিটো সম্প্ৰচাৰ কৰিছিল, সংগ্ৰহ কৰিছিল, আৰু আপোনাৰ এই বাতৰিৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু চৰকাৰখনৰ বা এই প্ৰতিষ্ঠানৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জনমত সৃষ্টি হৈছে। এয়া স্বাভাৱিক কথা। কৰ্কট ৰোগ মানেই এটা পৰিয়াল বা এজন ৰোগীৰ শেষ অৱস্থা কি হয় সকলোৱে জানে। সেই পৰিয়ালটো তিল তিলকৈ এটা দুৰ্যোগৰ পিনে আগবাঢ়ে। তাৰ পিছত ভূতৰ ওপৰত দানহ পৰা দি এই ধৰণৰ কাৰ্যক্ৰমণিকা যদি চৰকাৰৰ ছত্ৰছায়াত চলি থাকে বা চৰকাৰে এইবোৰ দেখি শুনি যদি একো নকয় তেন্তে কি হ'ব? ইয়াৰ পিছত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত সকলো কথা ৰাজহুৱা হোৱাৰ পিছত কি ধৰণৰ প্ৰতিক্ৰিয়া আপুনি পাইছে? কিবা খবৰ আপডেট মিতালী? নিশ্চয়কৈ আচলতে খুব সংগোপনে এই কাম কৰিছিল আৰু এই সংগোপনে কৰাৰ কাম যিহেতু কৰিব বিচাৰিছিল তেওঁলোকে আজি হঠাতে যিহেতু বৃদ্ধি কৰি দিলে তাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৰ্বত্ৰে সৃষ্টি হৈছে। কাৰণ আমালৈ বিশেষকৈ মোলৈ এই খবৰ কালি নিশাৰ ভাগত আহিছিল আৰু সেই নিশাৰ ভাগত অহাৰ পিছতেই মই বিভিন্ন স্থানত আচলতে খবৰ লৈছিলোঁ এই বিষয়টো কিমান দূৰ সঁচা কিমান দূৰ মিছা, আৰু তাত বহু ৰোগী আছে, ৰোগীসকলে আচলতে গমেই নাপালে। আৰু আজি প্ৰথমতেই গৈ মই যিহেতু গোটেই বিষয়টো আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ গোটেই তেওঁলোকে দায়িত্বত থাকে, আসাম ফাউণ্ডেশ্যন কেয়াৰ যি নেতৃত্ব আছে তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ। কিন্তু আচৰিত কথাটো যে তেওঁলোকে মুখেৰে এই কথাবিলাক স্বীকাৰ কৰিব নিবিচাৰে। তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ যি কমাৰ্চিয়েল তেওঁলোকৰ যিসমূহ দেখুৱাইছে সেইসমূহৰ জৰিয়তে তেওঁলোকে মূৰ পুলুকা মাৰিলে। অৱশেষত যিগৰাকী অধীক্ষকগৰাকীৰ সৈতে আমি কথা পাতিলোঁ, তেওঁৰ আমাক ভাষ্য দিলে, তেওঁ আমাক ষ্টেটমেণ্ট দিলে আৰু যিখন লিষ্ট সেই লিষ্টখনো ৰাজহুৱা কৰিব বিচৰা নাই। আৰু এটা কথা, যিহেতু এই গোটেই যি কামখিনি কৰিছিল সংগোপনে কৰিছিল, কাৰণ প্ৰথমতে ন'টিছ দিব লাগে, সেই তেনেকুৱা ধৰণৰ কোনো ন'টিছ দিয়া নাছিল। আৰু আজি আমি সেই মুহূৰ্তত যেতিয়া উপস্থিত আছিলোঁ যথেষ্টখিনি ৰোগী তালৈ গৈ তেওঁলোকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। অধীক্ষকগৰাকী ওচৰলৈ গৈছিল, সহ অধীক্ষকগৰাকী ওচৰলৈ গৈছিল, যেতিয়া সাধাৰণ এখন বেডৰ যি ভাড়া 200 টকা আছিল হঠাতে 1500 টকা কৰি পেলালে। এই সকলোখিনি আচলতে দেখাৰ পিছত জনাৰ পিছত যিসকল ৰোগীৰ অভিভাৱক আছিল হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল এক প্ৰকাৰৰ। আৰু এটা প্ৰথমতে কৈ থওঁ যে বহুতে হয়তো গম নাপায়, বহু লোকে গম পায় যে এইখন যি কেঞ্চাৰ প্ৰতিষ্ঠান এইখন হৈছে টাটাৰ অধীনত থকা। কাৰণ টাটাৰ যদি 50% আছে, অসম চৰকাৰৰ 50% তেওঁলোকে চুক্তি স্বাক্ষৰ কৰি গোটেই কামখিনি কৰিছিল। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ইনগ্ৰেশ্যন কৰিছিল তেওঁ কৈছিলে যে উন্নত চিকিৎসা পাব, সকলো কম হ'ব, তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া কি হ'ল? এই ক্ষেত্ৰত কিন্তু সকলোৱে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। কাৰণ ৰাজ্য চৰকাৰে এটা কথা কৈছে যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া বুলি কৈছে। যদি দিছিল আজি হঠাৎ কিয় এনেধৰণে গোটেই মাচুল বৃদ্ধি কৰিলে মুখ্যমন্ত্ৰীয়ে হয়তো অৱগত হ'ব লাগিব, কাৰণ এইটো সাধাৰণ কথা নহয়। আপুনি উল্লেখ কৰিছে যে এগৰাকী কেঞ্চাৰ পেচেণ্ট থকাৰ পিছত সেই পৰিয়ালটো কেনেধৰণে কুঙা হয়, তাৰপিছত ভূতৰ ওপৰত দানহ পৰা দি এই যি দাম বৃদ্ধি হ'ল, যি মাচুল বৃদ্ধি হ'ল, এয়া আটাইতকৈ ডাঙৰ কথা, চিন্তনীয় বিষয়। কাৰণ বহুখিনি আচলতে তেওঁলোকে লুকুৱাই ৰাখিছে। আমি এতিয়াও তালিকা বহুখিনি দিবলৈ বাকী আছে। তেজ পৰীক্ষাৰ ক্ষেত্ৰত CT স্কেন এই সকলোতে কিন্তু অধিক এগুণ দুগুণ নহয়, 3-4 গুণ নহয়, 10 গুণলৈকে বৃদ্ধি কৰিছে। কাৰণ পঞ্জীয়নৰ মাচুল যেতিয়া 100 টকাৰ পৰা 360 টকা কৰি পেলালে, আচৰিত কথা। আৰু বিশেষকৈ চিকিৎসকৰ যি মাচুল সেই মাচুলো তেওঁলোকে সংগোপনে এই যি পঞ্জীয়নৰ তালিকা তাত অন্তৰ্ভুক্ত কৰি দিলে।